তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। তো আপোনালোকে যদি মোৰ যোৱা ভিডিঅ'বিলাক চাইছে আপোনালোকে চাগে গমেই পাইছে মই আহিছোঁ শিৱসাগৰত। তো আজি হ'ল ডে 1। আজি মানে আমি শিৱসাগৰৰ ঐতিহাসিক ঠাইবিলাক চাবৰ কাৰণে গৈ আছোঁ। তো ফাইনেলি এতিয়া বাইকত উঠি ল'লোঁ, মানে আমি বাইকতে ঘূৰিম গোটেই শিৱসাগৰখন। আৰু এতিয়া আমি প্ৰথমতে আহিলোঁ গড়গাঁৱত। যিহেতু গড়গাঁৱত আছে কাৰেংঘৰ, তো আমি প্ৰথমতে কাৰেংঘৰটো চাব আহিলোঁ। যিহেতু কাৰেংঘৰটো আমাৰ ৰুমৰ পৰা ওচৰতে, তো এতিয়া প্ৰথমতে টিকটটো কাটি ল'লোঁ। কাটি লৈ এতিয়া ফাইনেলি কাৰেংঘৰলৈ গৈ আছোঁ। তো এইটোৱে হ'ল কাৰেংঘৰৰ দৃশ্য। আৰু কাৰেংঘৰৰ চাৰিওপিনে একদম বঢ়িয়াকৈ বাগিচাবিলাক বনাই থৈছে ফুলৰ, আৰু চাৰিওফালে সেউজীয়া সেউজীয়া একদম বঢ়িয়া পৰিৱেশ। গাইজ তো আপোনালোকে অহা নাই যদি আহিব। তো এতিয়া আমি সোমাই গ'লোঁ কাৰেংঘৰৰ ভিতৰত। তো এয়া হৈছে কাৰেংঘৰৰ ভিতৰৰ দৃশ্য। আৰু গাইজ কাৰেংঘৰৰ ভিতৰত সোমাই দেখাবলৈ বহুকেইখন দৰ্জা দীঘলকৈ বনাই থোৱা আছে। তো ইয়াৰ ভিতৰত মানে যিখিনিলৈকে পাৰিছোঁ গৈছোঁ, মানে ইমান ভিতৰত যাব নোৱাৰি, যিহেতু এন্ধাৰো বহুত। তো ইমান মানে ভিতৰলৈ যোৱাটো ভাল নহ'ব, তো সেইকাৰণে যিখিনি পাৰিছোঁ দেখুৱাইছোঁ। তো এতিয়া ফাইনেলি ওপৰলৈ গৈ আছোঁ। কাৰেংঘৰত ওপৰত যিখিনি দেখুৱাব পাৰি দেখুৱাই আছোঁ আপোনালোকক। আৰু ইয়াৰ বিষয়ে আপোনালোকে ইতিহাসটো মানি চাব পাৰে আৰু আপোনালোকে আহিব পাৰে। তো যিহেতু মই ইমান ইতিহাস নাজানো, তো মই ক'ব নাযাওঁ। তো এইখিনিয়ে, আৰু আপোনালোকক লগ পাম নেক্সট ৰংঘৰৰ ভিডিঅ'ত। তো আজিলৈ বাই বাই। যিহেতু 1 মিনিটৰ ভিডিঅ'ত ইমান দেখুৱাব নোৱাৰি, আজিলৈ বাই বাই।